নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম। ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আমি পাঠ কৰি আছোঁ হোমেন বৰগোহাঞিদেৱৰ কালজয়ী উপন্যাস হালধীয়া চৰায়ে বাওধান খায়। এয়া ১৮ নং খণ্ড। ৰাতিপুৱা ৰখেশ্বৰৰ ঘৈণীয়েকে ক'লে, মোক টকা এটা দিয়াচোন, ক'ৰবাৰ পৰা গাখীৰ অকণ বিচাৰি আনো। গাখীৰ বিচাৰিবলৈ গৈ ৰখেশ্বৰৰ ঘৈণীয়েক এঘণ্টামানৰ মূৰতহে ঘূৰি আহিল। অনাহাৰ আৰু টোপনি খতিত ক্লান্ত হৈ ৰখেশ্বৰে জীয়েকৰ কাষতে আধা মৰা মানুহৰ দৰে পৰি আছিল। ঘৈণীয়েক অহাৰ শব্দ শুনি সি ক্লান্ত মাতেৰে প্ৰশ্ন কৰিলে, গাখীৰকণ বিচাৰোঁতেই ইমান সময় লাগিব লাগেনে? গিৰিজাহঁতৰ ঘৰতেই দেখোন গাখীৰ বেচে। ঘৈণীয়েকে অৱগভাৱে বিচনাত বহি পৰি ক'লে, মই কিবা কেৱল গাখীৰ বিচাৰিহে গৈছিলোঁ নেকি? মই বহুত দিন ধৰি ভাবি আছিলোঁ, ইটোৰ পিছত সিটো বিপদ আমাৰ ঘৰলৈ এনেই আহি থকা নাই। নিশ্চয় কিবা গ্ৰহদোষ লাগিছে বা উপৰিপুৰুষৰ দুখ লাগিছে। মই যি ভাবিছিলোঁ সেইটোৱেই হৈছে। গাখীৰকণ আনিবলৈ যোৱাৰ চলতে মই গণেশৰ বাপুতিৰ ঘৰলৈকো গৈছিলোঁ, পঞ্জিকাখন চোৱাবলৈ। বাপুতিয়ে গণি পিটি ক'লে, আমাৰ ঘৰত বোলে ৯ পুৰুষৰ দুখ লাগিছে। তেওঁ ৯ পুৰুষৰ নামত ৯জন ভকতক কলা ছাগলী, কলা হাঁহ বা যিকোনো এবিধ কলা মাছেৰে চাউল একঠা খুৱাবলৈ দিহা দিছে। লগতে বামুণ এজনক কলা ছাগলী এটা বা তাকে নোৱাৰিলে কলা হাঁহ এটা দান দিবলৈ দিছে। তুমি সকলো ধান্দা এৰি আজিৰ ভিতৰতে হাঁহ দুটা কিনাৰ ব্যৱস্থা কৰা। কাইলৈ মঙলবাৰ, ভকতক খুৱাবলৈ ভাল দিন। ৰাতিপুৱাই বামুণৰ ঘৰত হাঁহটো দান দি থি আহি দুপৰীয়ালৈ ভকতক চাউল কঠা খুৱাব লাগিব। ঘৈণীয়েকৰ কথা শুনি ৰখেশ্বৰৰ হাতখন আপোনা আপুনি তাৰ জেপলৈ গ'ল আৰু সি টকাকেইটা হাতেৰে অনুভৱ কৰি চালে। ঘৈণীয়েকৰ ফালে চাই সি ক'লে, সোণটিক লোকৰ ঘৰত বিক্ৰী কৰি এই টকাকেইটা মই মাটিৰ মোকদ্দমাত খৰচ কৰিম বুলি আনিছিলোঁ। কিন্তু তই যিমানখিনি কথা ক'লি সেইখিনি কৰিবলৈ হ'লে দেখোন মোকদ্দমাত খৰচ কৰিবলৈ ফুটা কৰি এটাও বাকী নাথাকিব। তাৰ পিছত মই কাক বিক্ৰী কৰি টকাৰ যোগাৰ কৰিম? ঘৈণীয়েকে উচাত মাৰি বিচনাৰ পৰা থিয় হৈ খেংখেঙাই ক'বলৈ ধৰিলে, পাৰোঁতেনো তোমাৰ আজি এনেকুৱা পানীত হাঁহ নচৰা অৱস্থা হৈছেনে? ৯ পুৰুষৰ নামত চাউল একঠা খুৱাবলৈ বা বামুণক দান এভাগি দিবলৈ কওঁতে যদি তোমাৰ মুখত এনেকুৱা কথা ওলায়, তেন্তে তুমি আও মৰণে নমৰি আন কোন মৰিব? তুমি দেৱতা, বামুণ, উপৰি পুৰুষ কাকো তুষ্ট কৰিব নালাগে। কেৱল তোমাৰ হাকিম, মণ্ডল, কেৰাণী, পিয়ন এইসকলক তুষ্ট কৰি থাকিলেই সকলো ঠিক হৈ যাব। তুমি যি কৰা কৰা, মোৰ আৰু ক'বলৈ একো নাই। ঘৈণীয়েকে উচাত মাৰি উঠি গৈ গাখীৰ গৰম কৰিবৰ কাৰণে তুঁহ জুই ফুৱাবলৈ আৰম্ভ কৰিলে। ৰখেশ্বৰে শোৱা ভাগতে কিছু সময় জঠৰ হৈ পৰি ৰ'ল। তাৰ ঘৈণীয়েকে এতিয়াও জল খাই, থল খাই, অপেচৰী আইসকল, শনি মংগল, উপৰিপুৰুষ আদি সকলো দেৱতা উপদেৱতাত সম্পূৰ্ণভাৱে বিশ্বাস কৰে। সহজ বিশ্বাসৰ স্থিৰ দৃঢ়ভূমিত তাই সম্পূৰ্ণ নিশ্চিত আৰু নিৰাপদ। কিন্তু ৰখেশ্বৰে মাজে সময়ে মেলে মিটিঙে গৈ আৰু কাৰ্তিকৰ দোকানত ট্ৰেঞ্জিষ্টৰ ৰেডিঅ' শুনি নতুন দিনৰ নতুন কথাৰ কিছু আওভাও পোৱা হৈছে। অথচ পুৰণি বিশ্বাস আৰু সংস্কাৰো সি সম্পূৰ্ণৰূপে এৰিব পৰা নাই। তাৰ অৱস্থা এতিয়া ২ নাৱত ২ ভৰি থকাৰ নিচিনা। এফালৰ ভয় আৰু আনফালৰ বিশ্বাসৰ টনা আজোৰাত সি দুদুল্যমান। ঘৈণীয়েকৰ কথা শুনি তাৰ মনত সঁচাকৈয়ে ডাঙৰ ভয় সোমাল। কিবা কাৰণত উপৰি পুৰুষৰ অভিশাপেই যে তাৰ বৰ্তমানৰ সকলো বিপদ আপদৰ কাৰণ, সেই কথা খুব জোৰকৈ সি কেনেকৈ ক'ব পাৰে? সৰুতে তাৰ মাকে প্ৰায়েই কৈ থকা এটা কথা ঘপক্কৰে তাৰ মনত পৰিল। সিহঁতৰ ঘৰখন হ'ল ৰাতিখোৱা সম্প্ৰদায়ৰ ভকত। ৰখেশ্বৰৰ বাপেক আছিল সেই অঞ্চলত ভকত প্ৰৱৰ্তাব পৰা চাৰিসেৱা উত্তীৰ্ণ হোৱা সাধু। বছৰে বছৰে সিহঁতৰ ঘৰত বৰ সেৱা হয়। অভকতীয়া মানুহক বৰসেৱাত বহিবলৈ দিয়া দূৰৰ কথা, 4 ঢাপৰ ভিতৰতো থাকিবলৈ দিয়া নহয়। ৰখেশ্বৰহঁত খুব সৰু হৈ থাকোঁতে সিহঁতৰ ঘৰৰ 2 মাইল দূৰৰ চৰকাৰী মজলীয়া স্কুলখনলৈ ছটিয়ানে ক'ৰবাৰ মানুহ এজন শিক্ষক হৈ আহিছিল। তেওঁ বোলে ৰাতিখোৱা সম্প্ৰদায়ৰ নাম গুণবোৰ গোটাই এখন কিতাপ লিখিব খুজিছিল। এদিন তেওঁ ৰখেশ্বৰৰ বাপেকৰ ওচৰলৈ আহিল। বাপেকে শিক্ষকজনৰ প্ৰস্তাৱটো শুনিয়েই জিকাৰ খাই উঠিল। তেওঁৰ মতে অভকতীয়া মানুহক শাস্ত্ৰৰ এনে গুপুত কথা বেকত কৰাতকৈ ডাঙৰ পাপৰ কথা আন একো নাই। সেই বছৰৰ কোনোবা এটা মাহত ৰখেশ্বৰহঁতৰ ঘৰত বৰসেৱা বহিল।
শিক্ষকজনে ৰাতি কোনেও নজনাকৈ মনে মনে আহি বেৰৰ জলঙাই দি বৰ সেৱাৰ আচাৰ অনুষ্ঠান চাই আছিল। পিছদিনা পুৱালৈ তেওঁ সম্পূৰ্ণ অন্ধ হৈ গ'ল। মহা পাপৰ ফল হাতে হাতে পোৱাত পিছত শিক্ষকজনেই নিজেই ৰখেশ্বৰৰ বাপেকৰ আগত সেই কথা স্বীকাৰ কৰিছিল। কিন্তু ভকতক বহুত দান দক্ষিণা দি ক্ষমা প্ৰাৰ্থনা কৰাৰ পিছতো শিক্ষকজনে নিজৰ দৃষ্টিশক্তি আৰু ঘূৰাই নাপালে। আন বহুদিনৰ মূৰত সেই কথাটো পুনৰ মনত পৰি এটা গোপন ভয়ত ৰখেশ্বৰৰ বুকুখন কঁপি উঠিল। আজি কেইবা বছৰ ধৰি নপুৰুষৰ নামত সিহঁতৰ ঘৰত সকাম এটা কৰা হোৱা নাই। কোনে জানে ৰখেশ্বৰৰ সকলো বিপদ আপদ হয়তো উপৰি পুৰুষৰ অভিশাপৰেই পৰিণাম। নহ'লেনো সিহঁতৰ ঘৰখনে সাতাম পুৰুষৰ পৰা ভোগ দখল কৰি অহা মাটি এডৰাৰ কাৰণে এনে এটা মিছা মোকৰ্দমাত লাগি সি ইমান লতিঘটি হ'ব লাগেনে? সকলো দুখ ভাগৰ কাটি কৰি ৰখেশ্বৰ বিচনাৰ পৰা উঠি থিয় হ'ল। মাখনি বেমাৰত নপৰা হ'লে মাকে কেতিয়াও গণেশৰ বাপুৰ ওচৰলৈ পঞ্জিকাখন চোৱাবলৈ নগ'লহেঁতেন। এইটো উপৰি পুৰুষৰেই কিবা এটা সংকেত। নপুৰুষৰ চাউল কথা আৰু বামুণৰ দক্ষিণাৰ ব্যৱস্থা আজিৰ ভিতৰতে যেনে তেনে কৰিবই লাগিব। নপুৰুষৰ চাউল খোৱা আৰু দান দক্ষিণা এইবোৰ কৰোঁতেই ৰখেশ্বৰৰ জেপৰ পৰা 1.5 কোটি টকা ওলাই গ'ল। বাকী যি 10 টকা আছিল সিও ঘৰৰ চাউল পাত আৰু কেৰাচিন তেল মিঠাতেল কিনোতেই আধ্যা পৰিল। ৰখেশ্বৰ আকৌ কৰ্পদকহীন হ'ল। ইফালে মাখনিৰ জ্বৰ কম হওক চাৰি দিনে দিনে বেছিহে হ'বলৈ ধৰিলে। বেমাৰীৰ পথ্যৰ নামত উখোৱা চাউলৰ ভাতৰ মাৰ আৰু মাজে মাজে অকল পানী মিহলোৱা গাখীৰ তাকো তাই খাব নোখোজে। 3 দিনমানৰ মূৰত মাখনিৰ অৱস্থা দেখি ৰখেশ্বৰে বুজিলে যে ছোৱালীজনী বাচিবৰ আৰু আশা নাই। ৰখেশ্বৰৰ ঘৈণীয়েকেও হয়তো সেই কথা বুজিছিল। বেমাৰী জীয়েকৰ কাষতে শিলৰ মূৰ্তিৰ দৰে বহি লৈ তাই স্থিৰ অপলক দৃষ্টিৰে জীয়েকৰ মুখলৈ কেৱল চাই ৰৈছিল। ৰখেশ্বৰে ঘৈণীয়েকক সুধিলে, জীয়ৰৰ মুখলৈ এনেকৈ চাই থাকিলেই জানো তাইৰ বেমাৰ ভাল হ'ব? এবাৰ ডাক্তৰকে আনি চাওঁ নেকি? ৰখেশ্বৰে একো উত্তৰ নিদিলে। ৰখেশ্বৰে ডাক্তৰ অনাৰ কথা ক'লে হয়, কিন্তু ডাক্তৰ আনিবলৈ তাৰ হাতত ফুটাকড়ি এটাও নাই। মনতে কিবা এটা ভাবি সি ওলাই গ'ল। জীৱনত যিটো কাম কৰাৰ কথা সি কেতিয়াও সপোনতো ভাবিব পৰা নাছিল, ঠিক সেই কামটোকে সি এই মুহূৰ্তত কৰিবলৈ ঠিক কৰিলে। হালৰ গৰুহালৰ এটা গৰু মাত্ৰ 6 কোটি টকাত সি গাঁৱৰে ভদ্ৰকান্তক বিক্ৰী কৰি দিলে। ভদ্ৰকান্তৰ ঘৰত গৰুটো এৰি থৈ ঘূৰি আহোঁতে ৰখেশ্বৰে হঠাতে এবাৰ অনুভৱ কৰিলে যে এটা বিৰাট ভূমিকম্পত পৃথিৱীখন তলং ভটংকৈ কঁপিবলৈ ধৰিছে। তাৰ চকুৰ আগত আকাশখনো চক্ৰাকাৰে ঘূৰিবলৈ ধৰিছে। থিৰেৰে থিয় হৈ ৰ'ব নোৱাৰি সি এবাৰ মাটিত হামখুৰি খাই পৰি গ'ল। চাৰিওফালে পৃথিৱীখন ফাটি চিৰাচিৰ হোৱাৰ দৰে এটা ভয়ংকৰ গৰ্জন আহি তাৰ কাণত পৰিবলৈ ধৰিলে। মাটিত মুখ গুজি চকুমুদি পৰি থাকোঁতে ৰখেশ্বৰৰ মনত অনুভৱ হ'ল, বোধহয় মহাপ্ৰলয়, পৃথিৱীৰ শেষ দিন নিশ্চয় উপস্থিত হৈছে। সি মনৰ মাজত এক পৰম শান্তি অনুভৱ কৰিলে। এই মুহূৰ্ততে যদি পৃথিৱীখন ধ্বংস হৈ যায়, ভূমিকম্পত ফাটি চিৰাচিৰ হোৱা বসুমতীয়ে যদি তাক নিজৰ বুকুত সামৰি লয়, তেন্তে তাতোকৈ সুখৰ কথা নিশ্চয় আন একো হ'ব নোৱাৰে। নিজৰ জীৱন্ত সমাধিৰ কাৰণে সি ব্যাকুলভাৱে অপেক্ষা কৰিবলৈ ধৰিলে। কিন্তু এটা মুহূৰ্তত পৃথিৱীৰ কঁপনি বন্ধ হৈ গ'ল। কাণ তাল মৰা গৰ্জনবোৰো স্তব্ধ হৈ গ'ল। ৰখেশ্বৰে মাটিৰ পৰা মুখ তুলি চাই দেখিলে পৃথিৱীখন সম্পূৰ্ণ একেই হৈ আছে। সি সম্পূৰ্ণ জীয়াই আছে। সি উঠি থিয় হৈ আকৌ ঘৰলৈ খোজ ল'লে। ঘৰত গা পা ধুই সি ডাক্তৰখানালৈ বুলি যাত্ৰা কৰিলে। ডাক্তৰখানা ৰখেশ্বৰৰ ঘৰৰ পৰা 6 মাইল দূৰত। ডাক্তৰখানাত গৈ ৰখেশ্বৰে শুনিলে ডাক্তৰজন বোলে 3 মাহৰ আগতেই বদলি হৈ আন ঠাইলৈ গুচি গ'ল। তেওঁৰ ঠাইত নতুন কোনো ডাক্তৰ অহা নাই। ৰখেশ্বৰে মূৰে কপালে হাত দি বহি পৰিল। নিশ্চিত মৃত্যুৰ ক্ষণ গণি থকা জীয়েকজনীৰ ওচৰলৈ সি এতিয়া সুদাহাতে ঘূৰি যায় কেনেকৈ? কিছু সময়ৰ মূৰত প্ৰকৃতিস্থ হৈ সি কম্পাউণ্ডাৰজনকেই খাটনি ধৰিলে। তেওঁৱে এবাৰ গৈ জীয়েকক চাই আহিব লাগে। কম্পাউণ্ডাৰৰ লগত দৰদাম হ'ল আৰু ভিজিট হিচাপে তেওঁক 15 টকা দিব লাগিব আৰু বেজীৰ দাম হিচাপে সুকীয়াকৈ 5 টকা। হালৰ গৰু বেচি পোৱা 6 কোটি টকা জেপত লৈ ৰখেশ্বৰৰ নিজকে লাখপতি যেন লাগিছিল। বিনা বাক্য ব্যয়ে সেই কম্পাউণ্ডাৰৰ কথাত ৰাজি হ'ল। কম্পাউণ্ডাৰে মাখনিক কি বেজী দিলে সেই কথা একমাত্ৰ কম্পাউণ্ডাৰে জানে আৰু ভগৱানে জানে।
কিন্তু সেইদিনাই প্ৰায় মাজৰাতিৰ সময়ত মাখনিৰ সকলো জ্বালা যন্ত্ৰণাৰ অৱসান হ'ল। মৃত্যুৰ কোলাত তাই চিৰশান্তি লাভ কৰিলে।